কৈছো আপোনাক শুনিবলৈ কৈছো বাইদেউ হেতু আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে গগৈ অধ্যক্ষ মহোদয় প্লিজ আমাক হেতু বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব হেতু বনাই দিলে খেলা খতম স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে ও মন্ত্ৰী মহিলা থাকে নেকি মন্ত্ৰী মহিলা থাকে নেকি ও মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে এনেকা উঠি কেনে কিয় কথা কৈ মহিলাসকলক তলত ৰাখে তাৰমানে ডাঙৰ আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক মইতো ভাবো যে বাইদেউ বহুত ওপৰত মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকৈ বাইদেউ বহুত ওপৰত মহিলাসকলে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ অধ্যক্ষ মহোদয় মোক ক'বলৈ দিয়ক অখিল গগৈ ডাঙৰীয়া আপোনাক মই এইকাৰণে কৈছোঁ আপোনাৰ সমষ্টিলৈ মই গৈছিলোঁ অধ্যক্ষ মহোদয় মই দুখেৰে ক'ম মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতা কথাখিনি কৈছোঁ তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানেই অপৰিষ্কাৰ অৱস্থা তালে বিদেশী পৰ্যটক কেনেকৈ আহিব এজন বিধায়ক ৰংঘৰ তলাতলঘৰ মই চিকচিকিয়া কৰি ৰাখিছোঁ আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে আপোনাৰ দায়িত্ব আছে আপোনাৰ নিজৰ চহৰখন বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে অধ্যক্ষ মহোদয় মই আপোনাক এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল